protest demonstrations of Assam Tea Tribal Student Association started. The Boka unit of the Assam Tea Tribal Student Association started a 3-day protest under the leadership of its President Robert Tirti. In this program, organized near the Bokajan Divisional Magistrate Office, which started from March 4th. The organizations protested against Laharijan and Nirmal Kumar Tea Estate, demanded immediate removal of illegal occupations of the land by outsiders. It is known that on February 27th, last, the organizations had submitted a memorandum to the present Karbi Angalang Economic Council Society along with a dharna regarding this demand, and had also warned that if the government does not implement it, that it will protest in a democratic manner from March 4th. The organizations has started this from today. Dilip Kumar Pandey, Bokajan, Public TV, Assam. আপোনালোকে সবেই গম পায় যোৱা 26 ফেব্ৰুৱাৰী 2024 তাৰিখে আমি এখন মেমৰেণ্ডাম দিছিলোঁ আৰু এই মেমৰেণ্ডামটো আমাৰ সন্মানীয় CEM ডক্টৰ তুলিৰাম ৰহাং ছাৰক আমি দিছিলোঁ আৰু এই মেমৰেণ্ডাম আমাৰ এটাই দাবী আছিলে যে যিখিনি মানুহ বেদখলকাৰী লাহৰিজান আৰু নিৰ্মল চাহ বাগিচাত বেদখলকাৰী আছে সেই বেদখলকাৰীক উচ্ছেদ কৰিবলৈ আমি কাউন্সিলক অনুৰোধ জনাইছিলোঁ আৰু যোৱা 6টা দিন ধৰি আমি অপেক্ষা কৰিলোঁ কিন্তু কাউন্সিল ফালৰ পৰা কোনো ধৰণৰ পদক্ষেপ বা কোনো ধৰণৰ অৰ্ডাৰ আমি লোৱা নেদেখিলোঁ আৰু সেই মেমৰেণ্ডামত আমি লিখি দিছিলোঁ যে যদি 6 দিনৰ ভিতৰত যদি আপোনালোকে একো সমাধান নকৰে আমি 4 তাৰিখৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিম আৰু ঠিক তেনেধৰণে আমি অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আমি পাৰ্মিশ্যন বিচাৰিছিলোঁ কিন্তু আৰক্ষী প্ৰশাসনে আমাক 3 দিন পাৰ্মিশ্যন দিলে গতিকে আমি 3 দিন দিনেই ৰাতি আমি ইয়াৰ পৰাই আমি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু এই কাউন্সিল যে বিজেপি নেতৃত্ব কাউন্সিল এই বিজেপি নেতৃত্ব কাউন্সিল ডেমক্ৰেসি আন্দোলনক তেওঁলোকে বিশ্বাস নকৰে চাহ শ্ৰমিকৰ ৰাইজৰ তেওঁলোকৰ মাতবোৰ তেওঁলোকে শুনি নাপায় খালি ইলেকশ্যনৰ টাইমত তেওঁলোকে বাগানে বাগানে যাব একেলগত নাচিব আৰু ভোটটো লৈ মেলি তেওঁলোকে নিদ্ৰাত হৈ থাকে গতিকে ইয়াৰ পৰাই আপোনালোকক মই হুকাই দিব বিচাৰিছোঁ কাউন্সিলৰ যিমান বিষয়ববীয়া ডক্টৰ তুলিৰাম ৰহাং ছাৰকে ধৰি মেলি অন্যান্য যিখিনি EM আছে MSc আছে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যে আমাৰ নিৰ্মল কুমাৰ আৰু লাহৰিজান চাহ বাগানৰ যি মাটিৰ কেলেংকাৰী হৈ আছে যি মানুহবোৰে অবৈধভাৱে বেদখল কৰি আছে সেই সকলো ব্যক্তিক আমাৰ লাহৰিজান আৰু নিৰ্মল কুমাৰ বাগানৰ পৰা উচ্ছেদ কৰিবলৈ ইয়াৰ পৰাই মই অনুৰোধ জনাইছোঁ আৰু যদি আমাৰ এই দাবী যদি তেওঁলোকে পূৰণ নকৰে কিন্তু আহি থকা দিনত আমি ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আমি চাহ শ্ৰমিক ৰাইজ আমি আঠচাই সাজু হৈ আছোঁ